ভাৰতীয় সেনাৰ ভয়ংকৰ যি আক্ৰমণ সেই আক্ৰমণৰ পিছতে এবাৰ পাকিস্তানৰ পৰা হুংকাৰ আগবঢ়ালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আমি সেইটো ভাষ্য আগবঢ়াম তাৰ পূৰ্বে কৈছোঁ পাকিস্তানৰ পৰা হুংকাৰ দিছে যে সিন্ধু নদীখন আমাৰ হয় আমাৰে হ'ব আৰু সিন্ধুৰে হয় পানী বৈ আহিব নহয় ভাৰতীয়ৰ তেজ বৈ আহিব বুলি ক'লে এবাৰ ভাৰতীয় তেজ বৈ অহাৰ কথা ক'লে পাকিস্তানৰ পৰা এই ভাষ্য আগবঢ়াইছে হুংকাৰ আগবঢ়াইছে বিলাবল ভুট্টো জৰ্দাৰীয়ে এই হুংকাৰ আগবঢ়াইছে আৰু এখন বিশেষ দেখা গৈছে যে এখন সভাৰ যোগেদি এখন মিটিঙৰ যোগেদি এই কথা কৈছে পাকিস্তানৰ পৰা সেই ভিজুৱেলছ আমাৰ লগত আছে যিটো ভিজুৱেলছত তেওঁ খুব দমেৰে খুব হুংকাৰ আগবঢ়াই কৈছে যে সিন্ধু আমাৰে হয় আমাৰে হৈ থাকিব আৰু সিন্ধুৰে হয় পানী আহিব নহয় ভাৰতীয়ৰ তেজ আহিব বুলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়াইছে হুংকাৰ আৰু সেই হুংকাৰতে ভাৰত চৰকাৰৰ আৰু আজি আচলতে ইতিমধ্যে সাজু হৈছে সেই ভাৰত চৰকাৰ সাজু হোৱাৰ মুহূৰ্ততে এবাৰ ভাৰতীয় লোকে কমেণ্ট যোগে সেই বিশেষ পোষ্টত কৰিলে প্ৰত্যুত্তৰ ভাৰতৰ পৰা কমেণ্ট কৰা হৈছে ইউৰ ব্লাড উইল ফ্ল' বাট নট দ্য ৰিভাৰ তেওঁলোকে কৈছে যে তোমালোকৰ তেজ বৈ আহিব কিন্তু ৰিভাৰ বৈ নাহে নদী বৈ নাহে বুলি এইদৰে ভাৰতৰ পৰা ভাৰতীয় নাগৰিকে প্ৰমাণ কৰি দেখুৱালে যে ভাৰত কিমান শক্তিশালী আমি জনাইছোঁ দৰ্শকসকলক যিহেতু আজি পেহেলগামৰ কাণ্ডৰ পিছতে সমগ্ৰ বিশ্ব হাহাকাৰ লাগিছে আৰু পাকিস্তান ক্ৰমান্বয়ে ভয়ত এতিয়া থৰথৰকৈ কঁপিছে আৰু যি ভাৰতীয় সেনাৰ যি ভয়ংকৰ আক্ৰমণ আৰু ইতিমধ্যে পাকিস্তানী ঘৰ চাৰখাৰ কৰি দিয়া হৈছে সেনা বিচাৰ অভিযান চলোৱা হৈছে মিছাইল অস্ত্ৰ শস্ত্ৰ লৈ বায়ু সেনা নৌকা সেনা মুঠৰ ওপৰত পাকিস্তান সম্পূৰ্ণৰূপে ঘেৰাও কৰি দিছে পানী বন্ধ কৰি দিয়া হৈছে জলসংকটত ভুগিছে পাকিস্তান জলসংকটত ভোগাৰ মুহূৰ্ততে পাকিস্তানৰ পৰা সিন্ধু নদীখন আমাৰ হয় সিন্ধুৰে হয় পানী বৈ যাব নহয় ভাৰতীয়ৰ তেজ বৈ যাব বুলি হুংকাৰ দিলে পাকিস্তানৰ পৰা বিলাবল ভুট্টো জৰ্দাৰী আৰু জৰ্দাৰীক প্ৰত্যুত্তৰ দিবলৈ ভাৰতীয় লোকৰ কমেণ্ট তাতে আনজনে কমেণ্ট কৰিছে যিহেতু সেই ভাষ্যটো শুনিলে আপুনি নিশ্চয় গম পাব যে বিলাবল বোলা ব্যক্তিগৰাকীয়ে বিলাবল জৰ্দাৰীয়ে কিদৰে চিঞৰি হুংকাৰ দিছে আৰু সেই চিঞৰি হুংকাৰ দিওঁতে এগৰাকী ভাৰতীয়ই কমেণ্ট কৰিছে যে পেহলে পানী পি লো প্ৰথমতে পানী খাই ল'বলৈ কৈছে ঠগ গয়ে হোগে তাৰ পাছতেই কৈছে যে অ' চৰি পানীটো ৰুক গয়া হে আৰু নিশ্চয় বুজি পাইছে কি ক'ব বিচাৰিছে যিহেতু পানী বন্ধ কৰি দিয়া হৈছে সেই ব্যক্তিগৰাকী ইমানেই চিঞৰি হুংকাৰ দিছে সেইবাবে তেওঁক পানী খাই ল'বলৈ কৈছে কিন্তু পানী খাই ল'বলৈ কৈছে হয় কিন্তু পানী নাই কেনেকৈ পানী খাব পাকিস্তানে এই ধৰণৰ কিছুমান মন্তব্য কৰিছে ভাৰতীয় নাগৰিক আমি লৈ আহিছোঁ ভাষ্যৰ সৈতে সবিশেষ খবৰ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক পাকিস্তানে এবাৰ হুংকাৰ দিছে ভাৰতক যে সিন্ধু নদীৰে ভাৰতৰ তেজ বৈ আহিব বুলি পাকিস্তানে দিছে এই মুহূৰ্তত হুংকাৰ আগবঢ়াইছে সবিশেষ খবৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই বিশেষ ৱাৰ আপডেট ব্যক্তিগৰাকীৰ ভাষ্য আমি শুনাম তাৰ পূৰ্বে আমি জনাই আছোঁ গ্ৰাফিক্সৰ সহায়ত ব্যক্তিগৰাকীয়ে কৈছে যে সিন্ধুৰে হয় আমাৰ পানী আহিব নহয় ভাৰতীয়ৰ তেজ বব বুলি কৈছে মোদী চৰকাৰক হুংকাৰ দিছে বিলাবল ভুট্টো জৰ্দাৰীয়ে যিটো হুংকাৰ দিছে আপুনি শুনাৰ মাত্ৰ গম পাব কিমান চিঞৰি হুংকাৰ দিছে মোদী চৰকাৰক তেওঁ কৈছে যে সিন্ধু আমাৰে হয় আমাৰে হ'ব কিন্তু সেই যি সেই ভাষ্য শুনাৰ মাত্ৰকে থমকি ৰোৱা নাই ভাৰতীয় লোক সেই বিশেষ পোষ্টত ভাৰতীয় লোকে কৰিলে কমেণ্ট এজনে যদি কৈছে যে ইউৰ ব্লাড উইল ফ্ল' বাট নট দ্য ৰিভাৰ তোৰ তেজ বৈ যাব কিন্তু ৰিভাৰ বৈ নাহে তোৰ তেজ বৈ যাব বুলি হুংকাৰ দিছে কিন্তু ৰিভাৰ বৈ নাহে তেওঁলোকে যিহেতু বাৰে কৈছে সিন্ধুখন আমাৰ হয় সিন্ধুৰে পানী বৈ যাব নহয় ভাৰতীয়ৰ তেজ বৈ যাব বুলি কৈছে আৰু সেই তাতেই প্ৰত্যুত্তৰ দিছে ভাৰতীয়ই যে তেজ বৈ যাব তোৰ তেজ বৈ যাব তথাপিও নদী বৈ নাহে আন এগৰাকীয়ে কৈছে পেহলে পানী পি লো প্ৰথমে পানী খাই ল'বলৈ কৈছে ঠগ গয়ে হোগে তাৰ পাছতে কৈছে যে অ' চৰি পানীটো ৰুক গয়া হে নিশ্চয়কৈ পানী এতিয়া ষ্টপ হৈ গৈছে পানী বন্ধ হৈ গৈছে তেওঁ যিটো চিঞৰি হুংকাৰ দিছে নৰেন্দ্ৰ মোদীক
সেই হুংকাৰ আচলতে ভাগৰি পৰিও তেওঁ চিঞৰি আছে মাথো চিঞৰি আছে বাৰে বাৰে কৈ আছে পাকিস্তানৰ পৰা যে এবাৰ পাকিস্তানৰ সিন্ধুখন পাকিস্তানৰ বুলি কৈছে লগতে কৈছে যে সিন্ধু নদীৰ পানী যি বন্ধ কৰিছে জলসংকটত ভুগিছে হয় সিন্ধুৰে পানী বৈ আহিব নহয় ভাৰতীয় তেজ বৈ আহিব অৰ্থাৎ যুদ্ধ কৰিবলৈ হাজু বুলি ইংগিত আগবঢ়াইছে পাকিস্তানীয়ে আৰু তাৰ পাছতে সেই বিশেষ পোষ্টত ভাৰতীয়ই প্ৰত্যুত্তৰ দিছে যে প্ৰথমে পানী খাই ল যিদৰে চিঞৰি ভাষ্য আগবঢ়াইছে তেওঁ ভাগৰা হৈ পৰিছে তথাপি তেওঁ চিঞৰি হুংকাৰ দিছে নৰেন্দ্ৰ মোদীক আৰু সেই হুংকাৰ শুনি ভাৰতীয় নাগৰিকে প্ৰত্যুত্তৰ দিছে কমেণ্ট যোগে কৈছে সামাজিক মাধ্যমত যে প্ৰথমতে তই পানী খাই ল তই ভাগৰা হৈ গৈছ তই পানী খাই ল তাৰ পাছতে কৈছে পানী খাবি ক'ৰ পৰা যেহেতু পানী বন্ধই হৈ গৈছে পাকিস্তানত নিশ্চয়কৈ ইটিকিং কৰা কিছুমান পোষ্ট কৰিছে আৰু সঁচাকৈয়ে এতিয়া জলসংকটত ভুগিছে পাকিস্তান বহু লোকে আচলতে ইটিকিং কৰি বিভিন্নজনে পোষ্ট কৰিছে যিহেতু জলসংকটত ভুগি আছে পাকিস্তান আৰু জলসংকটত ভোগাৰ মাত্ৰকে এতিয়া যেন গৰজি উঠিছে পাকিস্তান যেহেতু পাক সন্ত্ৰাসবাদীয়ে যিদৰে আচলতে কৰিছিলে যি সন্ত্ৰাসবাদ চলাইছিলে ভাৰতীয় নাগৰিকক গুলিয়াই হত্যা কৰিছিলে তাৰ পাছতে পাকিস্তানীক প্ৰত্যুত্তৰ দিবলৈ ইতিমধ্যে আমাৰ দেশ সাজু হৈছে প্ৰত্যেকগৰাকী ভাৰতীয় নাগৰিক সাজু হৈছে অৱশ্যে ক'ব লাগিব ভাৰতীয় নাগৰিক সাজু বুলি ক'লেও ভুল হ'ব ইয়াতে ক'ব লাগিব বৰ্তমানলৈকে 10 গৰাকীৰ অধিক লোক গ্ৰেপ্তাৰ হৈছে এখন ভাৰতবৰ্ষতে পাকিস্তানক সহযোগ আগবঢ়োৱা কেইজনমান ব্যক্তি ধৰা পৰিছে ইতিমধ্যে আৰক্ষীৰ চলি আছে বৃহৎ অভিযান আৰু সেই অভিযানতে ভাৰতৰ পৰা বহু লোকে পাকিস্তানক সাপোৰ্ট কৰিছে বহু লোকে কৈছে গুড জব পাকিস্তান বহু লোকে কৈছে লাভ মাই পাকিস্তান বহু লোকে কৈছে পাকিস্তান জিন্দাবাদ আৰু সেই ধৱনি দিয়া সেই বিশেষ যি পোষ্ট কৰিছে কমেণ্ট কৰিছে সেই সকলক ইতিমধ্যে এজনকৈ কৰা হৈছে গ্ৰেপ্তাৰ আৰু বৰ্তমানলৈকেও চলি আছে আৰক্ষীৰ বৃহৎ অভিযান তাৰ মাজতেই কিন্তু একাংশ দেশ প্ৰেম থকা একাংশ ভাৰতীয়ই আজি প্ৰত্যুত্তৰ দিছে পাকিস্তানৰ পৰা হুংকাৰ আগবঢ়োৱা বিৰাৱল জাৰদাৰীৰ পোষ্টত আগবঢ়াইছে প্ৰত্যুত্তৰ যেহেতু জাৰদাৰীয়ে চিঞৰি হুংকাৰ দিছে আৰু সেই ভাষ্যটো অকণমান শুনি লওক ভাষ্যটো শুনিলেই গম পাব কিমান চিঞৰি কৈছে ব্যক্তিগৰাকীয়ে প্ৰথমে ব্যক্তিগৰাকীৰ কেইটামান মুহূৰ্তৰ কেইটামান বিশেষ ভাষ্য প্ৰথমে শুনি লওক या इस दरिया से हमारा पानी बहेगा या उनका खून बहेगा भारत को कहना चाहूंगा कि सिंधु हमारा है और सिंधु हमारा रहेगा भारत बड़े तादाद में पॉपुलेशन के हिसाब से उनका ज्यादा तादाद हो लेकिन पाकिस्तान के अवाम बहादुर लोग हैं गयूर लोग हैं हम आपके डट के मुकाबला करेंगे पाकिस्तान में आपका मुकाबला करेंगे हमारा बॉर्डर्स पे हमारा अफवाज आपको मुंह तोड़ जवाब देंगे और इंशाअल्लाह ताला हर पाकिस्तानी हमारा सिंधु का सफीर बन के दुनिया तक ये पैगाम भेजेंगे दुनिया भर में ये पैगाम भेजेंगे कि सिंधु पे डाका नामंजूर सिंधु पे डाका सिंधु पे डाका सिंधु पे डाका या इस दरिया से हमारा पानी बहेगा या उनका खून बहेगा भारत को कहना चाहूंगा कि सिंधु हमारा है और सिंधु हमारा रहेगा भारत बड़े तादाद में पॉपुलेशन के हिसाब से उनका ज्यादा तादाद हो लेकिन पाकिस्तान के अवाम बहादुर लोग हैं गयूर लोग हैं हम आपके डट के मुकाबला करेंगे पाकिस्तान में आपका मुकाबला करेंगे हमारा बॉर्डर्स पे हमारा अफवाज आपको मुंह तोड़ जवाब देंगे और इंशाअल्लाह ताला हर पाकिस्तानी हमारा सिंधु का सफीर बन के दुनिया तक ये पैगाम भेजेंगे दुनिया भर में ये पैगाम भेजेंगे कि सिंधु पे डाका नामंजूर सिंधु पे डाका सिंधु पे डाका सिंधु पे डाका আৰু এয়া নিশ্চয়কৈ শুনা পালে ভাইচটো আমি আগবঢ়ালো এনবেন্সৰ হোৱাত ইতিমধ্যে শুনা পালে কিদৰে জাৰদাৰীয়ে কিদৰে চিঞৰি কৈছে নৰেন্দ্ৰ মোদীক হুংকাৰ দিছে যে এইখন সিন্ধু নদীখন আমাৰে হ'ব সিন্ধু নদীৰে হয় পানী বৈ আহিব নহয় ভাৰতীয়ৰ
তেজ বৈ আহিব বুলি কৈছে তাৰ মানে তেওঁলোকে ভাৰতীয় লোকক হত্যা কৰিম বুলি হুংকাৰ দিছে আৰু সেই হত্যা কৰা তেজ সিন্ধু নদীৰে বৈ আহিব বুলি কৈছে আৰু ইতিমধ্যে শুনা পালে কিদৰে চিঞৰি হুংকাৰ দিছে ইতিমধ্যে ভুল কৰিব পাকিস্তানে কিন্তু ভুল কৰিও স্বীকাৰ নকৰি বা যি সমৰ্পণ নকৰি তাৰ বিপৰীতে এতিয়াও যেন দমত আছে পাকিস্তান আৰু পাকিস্তানে এতিয়াও এই ধৰণৰ মন্তব্য কৰিবলৈ এৰা নাই তাৰ পাছতে এতিয়া যিহেতু কেইটামান মুহূৰ্তৰ পিছতে আচলতে যুদ্ধ এখন হ'বলৈ গৈ আছে সাজু হৈছে ভাৰত পাকিস্তান আৰু এই যুদ্ধখন হোৱাৰ মাত্ৰকে কিমান ভয়ংকৰ গতি হ'ব পাৰে বা কিমান কি হ'ব পাৰে এতিয়ালৈকে সকলোৱে ভাবিয়ে চোৱা নাই পাকিস্তানৰ গতি কিমান বেয়া হ'ব পাৰে যে নৰেন্দ্ৰ মোদীক ইতিমধ্যে জুকাই লৈছে আৰু ভাৰত শক্তিশালী ইতিমধ্যে সকলোৱে গম পায় ভাৰত শক্তিশালী কিন্তু পাকিস্তান এখন একেবাৰে কমজোৰি বুলি ক'ব লাগিব কিয়নো ভাৰতৰ পক্ষত আছে আমেৰিকা ফ্ৰান্স ৰাছিয়া সমগ্ৰ বিশ্ব আছে ভাৰতৰ পক্ষত আৰু ইতিমধ্যে যি জলসংকটত ভোগাৰ মাত্ৰকে যেতিয়া পানী বন্ধ কৰি দিয়া হৈছে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানীৰ মাজত পানী এটুপি পানীৰ বাবে হাহাকাৰ লাগিছে আৰু পানী নাখাই মৰি যাব নেকি পাকিস্তান এই ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে আৰু জনসংকটত ভোগাৰ মাত্ৰকে পাকিস্তানৰ পৰা ডনাল্ড ট্ৰাম্পৰ সহায় বিচাৰিছে কিন্তু ট্ৰাম্পে সহায় নকৰোঁ বুলি একে মুখে উত্তৰ দিলে তাৰ পাছতে চীনৰ সহায় বিচাৰিছে চীনেও একে উত্তৰ দিলে যে আমি সহায় কৰিব নোৱাৰোঁ এতিয়া মুঠতে সমগ্ৰ বিশ্ব থিয় দিছে ভাৰতবৰ্ষৰ পক্ষত কিন্তু এতিয়া একাষাৰীয়া হৈ পৰিল পাকিস্তান মুহূৰ্তত শেষ হৈ যাব কিন্তু তাৰ পাছতো এতিয়াও সেই পাকিস্তানীয়ে হুংকাৰ দি আছে নৰেন্দ্ৰ মোদীক যে সিন্ধু নদীৰে হয় পানী বৈ আহিব নহয় তেজ বৈ আহিব আৰু সেই বিশেষ ভাষ্যতে প্ৰত্যুত্তৰ দিলে ভাৰতীয় নাগৰিকে যে প্ৰথমে তই পানী খাই ল ভাগৰুৱা হৈ পৰিছ প্ৰথমে পানী খাই ল ইমানেই চিঞৰিছ তই পানী খাই ল কিন্তু পানী খাবি ক'ৰ পৰা তহঁতে পানী বন্ধই কৰি দিয়া হ'ল এটা ইটিকিং কৰা কিছুমান মন্তব্য কৰিছে লগতে আন এগৰাকীয়ে কৈছে যে তোৰ তেজ বৈ আহিব কিন্তু নদী বৈ নাহে এই ধৰণৰ এখন বাক বিতণ্ডা আৰম্ভ হৈছে সামাজিক মাধ্যমত আৰু তাৰ পাছতে এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আচলতে এষাৰ নিৰ্দেশতে ইতিমধ্যে ভাৰতীয় সেনা সাজু হৈ উঠিছে বায়ু সেনা নৌকা সেনা পানীৰ তলেৰেও হ'ব পাৰে যুদ্ধ ওপৰেও হ'ব পাৰে যুদ্ধ মুঠৰ ওপৰত এতিয়া পাকিস্তান ঘেৰাও কৰিবলৈ ইতিমধ্যে সাজু হৈছে ইতিমধ্যে কেইবাজনো সেনাক বিচাৰি কেইবাজনী পাকিস্তানী সন্ত্ৰাসবাদী বিচাৰি ঘৰ জ্বলাই দিয়া হৈছে মুঠৰ ওপৰত এক যুদ্ধময় পৰিস্থিতি আৰু কেইটামান মুহূৰ্তৰ পিছতে হ'বলৈ গৈ আছে ভাৰত পাকিস্তানৰ এক বৃহৎ যুদ্ধ इस दरिया से हमारा पानी बहेगा या उनका खून बहेगा भारत को कहना चाहूंगा कि सिंधु हमारा है और सिंधु हमारा रहेगा भारत बड़े तादाद में पॉपुलेशन के हिसाब से उनका ज्यादा तादाद हो लेकिन पाकिस्तान के अवाम बहादुर लोग हैं गयूर लोग हैं हम आपके डट के मुकाबला करेंगे पाकिस्तान में आपका मुकाबला करेंगे हमारा बॉर्डर्स पे हमारा अफवाज आपको मुंह तोड़ जवाब देंगे और इंशाअल्लाह ताला हर पाकिस्तानी हमारा सिंधु का सफीर बन के दुनिया तक ये पैगाम भेजेंगे दुनिया भर में ये पैगाम भेजेंगे कि सिंधु पे डाका नामंजूर सिंधु पे डाका या इस दरिया से हमारा पानी बहेगा या उनका खून बहेगा भारत को कहना चाहूंगा कि सिंधु हमारा है और सिंधु हमारा रहेगा भारत बड़े तादाद में पॉपुलेशन के हिसाब से उनका ज्यादा तादाद हो लेकिन पाकिस्तान के अवाम बहादुर लोग हैं गयूर लोग हैं हम आपके डट के मुकाबला करेंगे पाकिस्तान में आपका मुकाबला करेंगे हमारा बॉर्डर्स पे हमारा अफवाज आपको मुंह तोड़ जवाब देंगे और इंशाअल्लाह ताला हर पाकिस्तानी हमारा सिंधु का सफीर बन के दुनिया तक ये पैगाम भेजेंगे दुनिया भर में ये पैगाम भेजेंगे कि सिंधु पे डाका नामंजूर सिंधु पे डाका